জোনাই সমজিলাৰ অন্তৰ্গত বেৰাচাপৰিৰ বেৰাঘাটত চিয়াং নদীত ব্যাপক খহনীয়াৰ ফলত বহু লোকৰ গৃহভূমি সা-সম্পত্তি তথা বিস্তৃত কৃষিভূমি নদীৰ বুকুত জাহ গৈছে। অতি শীঘ্ৰে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জোনাই আঞ্চলিক ছাত্ৰ সন্থাই। এই জেগাডোখৰ নাম হৈছে বেৰাচাপৰি বেৰাঘাট আৰু যিটো গতিত আপোনালোকে গৰাখহনীয়া দেখিছে এইটো খুব বেছি আমাৰ এমাহৰ আগত এইটো এই গৰা আছিল এমাহৰ আগত আমাৰ 50 মিটাৰ আগত আছিল, কিন্তু এই এমাহৰ পাছত দেখিবলৈ পোৱা গৈছে যে প্ৰায় 50 মিটাৰ আমি ভিতৰলৈ সোমাই আহি খহনীয়া হৈ আহি আছে। গতিকে যিটো গতিত খহনীয়া হৈ গৈ আছে আৰু যদি এমাহৰ পাছত দেখা যাব আপোনালোকে প্ৰায় নদীখন আৰু 50 মিটাৰ সোমাই যোৱা দেখিব। চৰকাৰে বহুতো ইয়াত পাকুপাইনৰ কোটি কোটি টকা ব্যয় কৰিছে যদিও আজিলৈকে কিন্তু সফল হোৱা নাই। গতিকে আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছো যে যদি এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব বিচাৰে কিন্তু বিজ্ঞানসন্মতভাৱে কৰিব লাগিব, অন্যথা আমি বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি সক্ষম। এই চিয়াং নদীৰ গৰাখহনীয়াৰ ফলত আমাৰ বেৰাচাপৰি গাঁওখনৰ বহুতো ব্যক্তিৰ আমাৰ ৰাইজৰ আমাৰ ক্ষয়ক্ষতি হৈছে। সকলোৰে কিছুমানৰ খেতি পথাৰ, কিছুমানৰ নিজৰ ঘৰ হেৰুৱাব লগা হৈছে আৰু ইয়াৰ পৰা উঠি গৈ কিছুমান এতিয়া ডিমৌ যেন জোনাই এইবোৰত বসবাস কৰিব লগা হৈছে। গতিকে এই চিয়াং নদীৰ গৰাখহনীয়াৰ ফলত ৰাইজৰ বহুতো ক্ষয়ক্ষতি হৈছে।